নমস্কাৰ বন্ধুসকল, আপোনালোকক আমাৰ চেনেল চায়ান এণ্ড চাৰ্জিল টু ব্ৰাদাৰ্ছলৈ আদৰণি জনাইছোঁ। মই চায়ান। মই চাৰ্জিল। শিশু দিৱসৰ দিনা আমি কেইগৰাকীমান ব্যক্তিক শিশুৰ ওপৰত কেইটামান কথা জানিবলৈ বিচাৰিলোঁ। তেওঁলোকৰ উত্তৰখিনি আমি আপোনালোকক দেখুৱাব খুজিছোঁ। আমাৰ জানিব লগা কথাকেইটা হৈছে, আজিকালি শিশু আৰু আপোনালোকৰ দিনৰ শিশু তুলনা কেনেদৰে কৰিব? এইটো আমাৰ প্ৰথম প্ৰশ্ন। How will you compare the child of today to the child of your days? 2 নম্বৰ প্ৰশ্নটো হয়, সিহঁতৰ পৰিৱৰ্তনৰ কাৰণ কি বুলি ভাবে? Question number 2, what are the reasons of this change? আমাৰ 3 নম্বৰ কথাটো হৈছে, আপোনাৰ মতে আমাৰ শিশুসকলৰ প্ৰতি আমাৰ সমাজৰ দায়িত্ব কি হোৱা উচিত? Question number 3, in your opinion, what should be the role of our society toward our children? আমি ভিডিঅ'খিনি যেনেধৰণে পাইছিলোঁ ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, এনেধৰণেই আমি আপোনালোকক ভিডিঅ'খিনি দেখুৱাইছোঁ। প্ৰথমতে আমাৰ ডাঙৰমাই আণ্ট শিমলুগুৰি হাইস্কুলৰ এগৰাকী ৰিটায়াৰ্ড টিচাৰ ঈদবাহাৰ বেগম, আমাৰ ডাঙৰ মাই যোনখিনি কথা কৈছে সেইখিনি আমি আপোনালোকক দেখাইছোঁ। এটা শিশু বুলি কোৱাৰ লগে লগে এটি মানৱ শিশুৰ লক্ষণ অনুসৰি শিশুৰ ক্ৰমবিকাশৰ প্ৰক্ৰিয়াক আমি 4টা ভাগত ভাগ কৰিব পাৰোঁ, আৰু সেই 4টা ভাগৰ জন্মৰ পৰা 5 বছৰ বয়সলৈকে শিশু অৱস্থা বুলি কোৱা হয়, যিটো সময়ত দৈহিক গঠনৰ লগতে মানসিক গঠনো আগবাঢ়ে। 2 পৰা 7 বছৰৰ ভিতৰত হয় এটি শিশুৰ বৌদ্ধিক বিকাশ। এই আমাৰ যিটো প্ৰশ্ন হৈছে যে আমাৰ সময়ৰ তুলনাত আজিৰ শিশুৰ পৰিৱৰ্তন কি তুলনা কৰিব পাৰোঁ? আগৰ শিশু আৰু আজিৰ শিশুক আমি কেনেকৈ তুলনা কৰিব পাৰোঁ? আমাৰ সময়ৰ তুলনাত আজিৰ শিশুৰ কৌতূহল, চিন্তাৰ পৰিসৰ বহুত বেলেগ। কাৰণ আমাৰ সৰু থাকোঁতে আমাৰ সময়ত শিয়ালিৰ ভয়ত নীৰৱে শুই পৰা হয়। ইয়াৰ উপৰিও নানা সাধুকথাৰ জগতত মাহঁতে সাধুকথাৰ কৈ সাধুকথাৰ জগতত শিশুৰ মন বিচৰণ কৰে। কিন্তু তাৰ তুলনাত আজিৰ শিশুৰ বৌদ্ধিক বিকাশৰ ধাৰা আৰম্ভ হওঁতেই কিতাপৰ ডাঙৰ বেগ পাছফালে লৈ তেওঁলোকে এখন নতুন জগতৰ লগত পৰিচিত হয়। সামাজিক মাধ্যমৰ পৰা লাভ কৰা শক্তিমান, ছোটে ভীম আদি নানা আদিৰ শক্তিৰ সৈতে আজিৰ কণমানিহঁতে, আজিৰ শিশুহঁতে নিজক এই ছোটে ভীম বা শক্তিমানহঁতৰ দৰেই দক্ষ কৰিবলৈ জুখি চাবলৈ চেষ্টা কৰে। ইয়াৰ উপৰিও নিজকে স্মাৰ্ট ওৱান হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰে, যিটো আমাৰ সময়ৰ তুলনাত সম্পূৰ্ণ বেলেগ। তুমি সুধিছা সিহঁতৰ পৰিৱৰ্তনৰ কাৰণ কি বুলি ভাবোঁ? মই ভাবোঁ যে এটা কণমানি এটাই যেতিয়া শিক্ষা গ্ৰহণৰ বাবে ঘৰৰ বাহিৰলৈ যায়, সি এখন নতুন সমাজৰ সৈতে পৰিচিত হয়। ভিন ভিন পৰিৱেশৰ পৰা অহা ভিন ভিন স্বভাৱৰ ল'ৰাৰ সৈতে পৰিচিত হয়, আৰু সেই বেলেগ বেলেগ পৰিৱেশৰ পৰা অহা সকলৰ সৈতে যিটো সিহঁতৰ বয়সত ভাল বেয়া সিহঁতি একো বিচাৰ কৰিব নোৱাৰে, আৰু সেইবিলাক নতুন পৰিৱেশৰ পৰা পোৱা জ্ঞানক আহৰণ কৰি লয়।
যিবিলাক কোনো ভেদ নোহোৱাকৈ সকলোবিলাক সিহঁতক আমোদ দিয়াৰ লগতে আৰু ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ সামাজিক মাধ্যম টিভি বা এনেধৰণৰ সামাজিক মাধ্যমত কোনো ভেদভাৱ নোহোৱাকৈ যিবিলাক শিশুহঁতক আমোদ দিয়া অনুষ্ঠান দিয়ে, আমোদৰ লগতে সিহঁতে পায় নানা ধৰণৰ নতুন জ্ঞান, যিবিলাকে সিহঁতৰ পাছৰ জীৱনত বিচাৰ বিবেচনাহীন বহু কাৰ্য কৰিবলৈ আগবাঢ়ি যোৱা দেখা দিয়ে। যেনে ফিজিকেল এক্টিভিটিজ হওক বা চাইক'লজিকেল এক্টিভিটিয়েই হওক, সেইবিলাক সিহঁতৰ মূলতে হ'ল এই বিভিন্ন মাধ্যমৰ পৰা পোৱা জ্ঞানৰ ফল। ইয়াৰ উপৰি আজিৰ আমাৰ পৰিৱেশবোৰো বহু পৰিৱৰ্তন হ'ল। গুৰুজন জ্যেষ্ঠজনৰ প্ৰতি আমাৰ যি শ্ৰদ্ধা ভক্তিৰ ভাৱ আছিল, আজিকালি সেইবিলাকৰ বহুত পৰিৱৰ্তন ঘটিল। আমাৰ ইয়াৰ উপৰিও আগৰ যি যৌথ পৰিয়াল ব্যৱস্থা আছিল, সেই যৌথ পৰিয়াল ব্যৱস্থাই মানুহৰ মাজত মৰম চেনেহ, ডাঙৰ সৰুৰ প্ৰতি শ্ৰদ্ধা ভক্তি আদি ভাৱ গঢ় লোৱাত সহায় হৈছিল। কিন্তু আজি সেইবিলাকো নাইকিয়া হ'ল। ইয়াৰ উপৰিও সেইবিলাকৰ পৰা এক সুন্দৰ প্ৰভাৱ পৰিছিল। ইয়াৰ উপৰিও সামাজিক সিহঁতে সেই আগৰ শিশুবিলাকে সেই যৌথ পৰিয়ালৰ পৰা ব্যক্তিগত প্ৰকাশৰ লগতে সমাজৰ প্ৰতিও তেওঁলোকৰ এটা চিন্তা গঢ় লৈছিল। ইয়াৰ উপৰিও আজিৰ যি অত্যাধুনিক সমাজ ব্যৱস্থা, এই ব্যৱস্থাই শিশুৰ বৌদ্ধিক বিকাশৰ সময়ছোৱাত এক চিন্তনীয় ছবিহে আনি দিছে। সামাজিক নানা ধৰণৰ ঘটনা পৰিঘটনাই শিশুৰ মনোজগতত এক দুখৰ ছবিহে দাঙি ধৰা পৰিৱেশ সৃষ্টি হৈছে। আৰু এটা প্ৰশ্ন সুধিছে যে আপোনাৰ মতে আমাৰ শিশুসকলৰ প্ৰতি আমাৰ সমাজৰ ভূমিকা কি হোৱা উচিত? মানুহ সমাজপ্ৰিয়। তোমালোক দেখিছা, আমি সকলো সমাজত বাস কৰোঁ, আমি একোজন সমাজৰ সভ্য। সেয়েহে সমাজৰ লগত সময়ৰ লগত সংগতি ৰাখি পৰিৱৰ্তিত সময়ৰ সৈতে আগবাঢ়ি যাওঁতে সমাজৰ ভৱিষ্যত বংশধৰসকলক নিস্বাৰ্থভাৱে এখন সুন্দৰ আৰু সবল সমাজৰ অধিকাৰী কৰাৰ চিন্তাক সমাজে গুৰুত্ব দিব লাগে। উঠি অহা সমাজৰ ভৱিষ্যতসমূহৰ ব্যক্তি চিন্তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। অৰ্থাৎ প্ৰত্যেকজন শিশুৰ এটা ব্যক্তিগত নিজস্ব চিন্তা আছে আৰু সেই চিন্তাধাৰাক গুৰুত্ব দিব লাগে আৰু সিহঁতৰ যিবিলাক ভুল, যিবিলাক সমাজৰ কাৰণে উপযোগী নহয়, সেইবিলাক শুধৰণি কৰে বা সেইবিলাকৰ প্ৰতি তেওঁলোকক দেখুৱাই দি আঙুলিয়াই দি সমাজৰ সৎ পথেৰে আগুৱাই নিয়াৰ প্ৰয়াস কৰিব লাগে। উঠি অহা প্ৰজন্মৰ সময়োপযোগী চিন্তা চৰ্চাৰ প্ৰতি গুৰুত্ব দি জোনাকী পথেৰে আগুৱাই নিয়াৰ চেষ্টা অবিৰতভাৱে চলাই যোৱাটো সমাজৰ এক প্ৰধান কৰ্তব্য বুলি মই ভাবোঁ। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে সমাজৰ কথা ক'বলৈ যাওঁতে শিশু শিক্ষাৰ প্ৰধান কঠীয়াতলী হ'ল ঘৰখন। ঘৰৰ প্ৰধান মাতৃগৰাকী, যাৰ মৰমৰ আচলত ধৰি শিশুৱে জীৱনৰ আদিপাঠ গ্ৰহণ কৰে। সেয়েহে মাতৃগৰাকী প্ৰধানকৈ সমাজৰ লগতে মাতৃগৰাকী সচেতন হ'ব লাগিব, যাতে সন্তানৰ প্ৰতিটো দিশ লক্ষ্য কৰি সন্তানক কেনেকৈ আগবঢ়াই নিব পাৰে। কাৰণ এটি মানৱ শিশুৰ ভাল বেয়া বহুত গুণ বয়সৰ লগে লগে সেইবিলাক প্ৰকাশ পায় আৰু সেইবিলাক বিকশিত হৈ সেইবিলাকক শুদ্ধ কৰি কেনেকৈ শুদ্ধ পথত নিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। কেৱল সন্তানটোক খুৱাই বোৱাই পিন্ধাই উৰাই ডাঙৰ দীঘল কৰাই নহয়, তাৰ প্ৰতিটো কথা লক্ষ্য ৰখাও আমাৰ মাতৃসকলৰ কাৰণে এক প্ৰধান কৰ্তব্য, যাৰ ফলত সমাজৰো মংগল হ'ব, ঘৰখনৰ লগতে পৰিয়াল আৰু সমাজৰো তথা দেশৰো মংগল হ'ব। নেক্সট, তেওঁ আমাৰ ৰিলেশ্যনত নানী হ'ব। তেওঁ এগৰাকী হাউচৱাইফ হয় আৰু তেওঁ লিখি ভাল পায়। তেওঁক আপুনি এগৰাকী ৰাইটাৰ বুলি ক'ব পাৰে। তেওঁৰ নাম আবেদা খাতুন। তেওঁ আমাক উত্তৰখিনি লিখি পঠুৱাইছিলে আৰু তেখেতে পাছত দিয়া ৰেকৰ্ডিং ভইচটো আমি আপোনালোকলৈ আগবঢ়ালোঁ। আজিৰ শিশু আৰু আমাৰ দিনৰ শিশুৰ তুলনা কেনেদৰে কৰিব?
উত্তৰ বিচাৰিলে আমি চাওঁ পুৰণা দিনৰ শিশুসকলৰ মাজত মিলা প্ৰীতি বৰ্তমানৰ তুলনাত আকৰ্ষণীয় আছিল। আগৰ শিশুসকল বহু ক্ষেত্ৰত বাধ্য আছিল বৰ্তমানৰ তুলনাত। আজিকালি শিশুৱে অলপ বুজন হোৱাৰে পৰাই কৃত্ৰিম বুদ্ধিৰ সহযোগিতাৰে আগবাঢ়িবলৈ চেষ্টা কৰে। পাঠ্যক্ৰমৰ লগত জড়িত শিক্ষাৰ ব্যৱহাৰিক দিশ দুৰ্বল বুলি ক'লেও অত্যুক্তি নহ'ব। পুৰণা দিনৰ শিশুৱে বুজন বয়সৰ পৰাই পাঠ্যক্ৰম বাধ্যতামূলক আছিল। পাঠ্যপুথিৰ শিক্ষাৰ উপৰিও নীতি শিক্ষা আৰু পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত আছিল। বৰ্তমানেও তাৰ ব্যতিক্ৰম নহয়। আজিৰ শিশুৱে কিছুমান অশালীন কাম কৰিবলৈও ভয় নকৰে। পুৰণা দিনত সেয়া দুৰ্লভ আছিল। খুব কম পৰিমাণেহে ইয়াৰ ব্যতিক্ৰম আছিল। আগৰ শিশুৰ আছিল চেকনিৰ আগত বিদ্যা। সেইবাবে ভয়ত ভক্তি আৰু ভক্তিত জ্ঞান। এই নীতি পুৰণা দিনত প্ৰযোজ্য আছিল। বৰ্তমান শিশুৰ মাজত এইখিনি অভাৱ পৰিলক্ষিত হয়। সিহঁতৰ পৰিৱৰ্তনৰ কাৰণ আমি কি বুলি ভাবোঁ? এই উত্তৰ বিচাৰি ফুৰিলে আমাৰ শৈক্ষিক পৰিৱেশ, ঘৰুৱা পৰিৱেশক কম বেছি পৰিমাণে জগৰীয়া কৰিব পাৰি। আজিৰ শিশুৱে যিহেতু পাঠ্যক্ৰমৰ উপৰিও ঘৰুৱা পৰিৱেশ বা বাহিৰৰ জগতখনৰ লগত বিশেষভাৱে জড়িত নহয়। ইয়াৰ কাৰণ হ'ল তেওঁলোকৰ খেলাৰ সামগ্ৰী হিচাপে মোবাইলটো পাই থাকে বা টিভিৰ কিছুমান কাৰ্টুন চায় বা আন ধাৰাবাহিক চায়। ফলস্বৰূপে বিভিন্ন ধৰণৰ বাহ্যিক কথা বতৰা নজনাবলগীয়া কিছুমান জ্ঞান আহৰণ কৰে। অৱশ্যে কিছুমান ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়াৰ বোজা বেছি বাবে এইখিনিৰ পৰা বিৰত থাকিব লগা হয়। লগতে ঘৰুৱা শিক্ষকৰ লগত সময় কটোৱাৰ বাবে সময় দিব নোৱাৰে। বিগত দিনবোৰত পিতৃ মাতৃৰ যিকোনো এজন ল'ৰা ছোৱালীৰ লগত ঘৰুৱা শিক্ষক হিচাপে আছিল আৰু বাহ্যিকতাই তেওঁলোকক স্পৰ্শ কৰিব নোৱাৰিছিল। নিজে অভিভাৱক লগত থাকি শিক্ষা গ্ৰহণত সহায় কৰাৰ বাবে সেই সময়ত বাধ্যতামূলক হিচাপে শিক্ষা গ্ৰহণ কৰিছিল। বৰ্তমান সময়ত শিশুসকলৰ বহুতে অনলাইন শিক্ষাও গ্ৰহণ কৰে, যাৰ বাবে পিতৃ মাতৃক কাষ চাপিবলগীয়া নহয়। সেই ল'ৰা বা ছোৱালীয়ে কি পঢ়িছে তাক নিৰীক্ষণ কৰিবলৈ অভিভাৱকসকলৰ প্ৰয়োজনীয়তা শেষ হয়। ফলস্বৰূপে অতীতৰ তুলনাত বৰ্তমানৰ শিশুৰ পঢ়াৰ মানদণ্ড উন্নত হ'লেও জ্ঞান আহৰণৰ ক্ষেত্ৰত দুৰ্বল হোৱা দেখা যায়। আমাৰ মতে শিশুসকলৰ প্ৰতি আমাৰ সমাজৰ ভূমিকা কি? উত্তৰ বিচাৰি চালে আমি চাব লাগিব যে আমাৰ দেশৰ ভৱিষ্যত শিশুসকল সমাজৰ একোজন সবল সুস্থ নাগৰিক কৰি গঢ়ি তোলাৰ দায়িত্ব আমাৰ সমাজৰ। পুৰণি দিনৰ দৰে চেকনিৰ আগত বিদ্যা এই নিচিনা নীতি প্ৰযোজ্য নকৰিলে ভাল। শাস্তিমূলকভাৱে দিয়া শিক্ষাই উপকাৰতকৈ অপকাৰ কৰাৰ সম্ভাৱনা বেছি। বৰ্তমানৰ অনলাইন শিক্ষা ব্যৱস্থাৰ পৰা প্ৰয়োজন নহ'লে আঁতৰাই আনিব লাগিব। দ্বিতীয় কথা হ'ল শিক্ষকে হওক বা অভিভাৱকে হওক মৰমেৰে বন্ধুত্বসুলভভাৱেৰে শিক্ষা দিয়া উচিত। এটা কথা চাবলগীয়া যে আন দেশৰ তুলনাত ডিজিটেল মাধ্যমেৰে দিয়া শিক্ষানীতিত আমি পিছ পৰি আছোঁ বা সমানে খোজ মিলাব পৰা নাই। একে সময়তে খৰধৰকৈ একো সম্ভৱ নহয়। এইখিনি বিৱৰ্তন হ'ব লাগিব। এই বিৱৰ্তনৰ বাবে শিক্ষক অভিভাৱকে মুখ্য ভূমিকা ল'ব লাগিব। আজিৰ প্ৰজন্মৰ শিশুৰ মাজত যাতে অপৰাধ প্ৰৱণতাই গা কৰিব নোৱাৰে, সেইখিনি বিদ্যালয়ত শিক্ষকে আৰু ঘৰত পিতৃ মাতৃয়ে দায়িত্ব ল'ব লাগিব। পুৰণি দিনৰ দৰে পাঠ্যক্ৰমৰ শিক্ষাৰ উপৰিও কিছুমান ব্যৱহাৰিক জ্ঞান দি ল'ৰা ছোৱালীসকলক আত্মনিৰ্ভৰশীল হ'বলৈ শিকাব লাগিব। বিদ্যালয়ত শিক্ষকৰ উপৰিও ঘৰত অভিভাৱকে ল'ৰা ছোৱালীক নিৰন্তৰ চকু দিব লাগিব, যাতে অনলাইন শিক্ষাৰ নামত মোবাইলৰ অপব্যৱহাৰ কৰি নিজৰ ধ্বংস মাতি নানে। যিহেতু ঘৰখনেই শিক্ষাৰ মূল কঠীয়াতলী, সেইবাবে শিশুক সুনাগৰিক কৰি গঢ় দিয়াত অভিভাৱকৰ দায়িত্ব অপৰিসীম। আমাৰ ভৱিষ্যতৰ শিশুসকল সুস্থ মানসিকতাৰে গঢ় দিয়াৰ দায়িত্ব আমাৰেই। Next হয় Assistant Director of Audit শিৱসাগৰ। নামটো হয় দিলদাৰ হুছেইন। তেখেতে দিয়া উত্তৰখিনি আগবঢ়ায়। আজি শিশু দিৱস উপলক্ষে প্ৰতিগৰাকী শিশুলৈ মোৰ অলেখ মৰম আৰু শুভেচ্ছা। শিশু দিৱস উপলক্ষে মোক 3টা প্ৰশ্ন সোধা হৈছে। প্ৰথম প্ৰশ্নটোৰ উত্তৰ হিচাপে মই ক'ব বিচাৰিম শিশু তুলনাবিহীন।
আজিৰ শিশু 100 বছৰ আগৰ শিশু একেই শিশু। 2 নম্বৰ প্ৰশ্নৰ উত্তৰত মই ক'ব বিচাৰিম পৰিৱৰ্তন শিশুৰ বুলি মই কেতিয়াও নাভাবোঁ। সলনি হৈছে পৰিৱেশ, সমাজ ব্যৱস্থা, সলনি হৈছে সময়। 3 নম্বৰ প্ৰশ্নৰ উত্তৰ হিচাপে মই কওঁ আজিৰ শিশু কাইলৈৰ নাগৰিক। এষাৰি আপ্ত বাক্য। মানুহ সামাজিক জীৱ। সুস্থ সুন্দৰ সমাজে শিশু মন সুন্দৰ কৰে। সমাজে শিশুক সুন্দৰৰ বাট দেখুৱাওক। এয়াই সমাজৰ প্ৰতি মোৰ আহ্বান। থেংক ইউ। নেক্সট মোৰ স্কুলৰ KBO ইংৰাজী শিৱসাগৰৰ এগৰাকী টিচাৰ, তেওঁৰ নাম সুনীতা গগৈ মেম। সুনীতা গগৈ মেমে আমাৰ প্ৰশ্নখিনিৰ উত্তৰ আমি আগবঢ়াইছোঁ। On the occasion of birth anniversary of the first Prime Minister of India, Pandit Jawaharlal Nehru, which is also observed in India as Children's Day, I would like to take this opportunity to wish every child a very happy Children's Day. Now, this is not a mere celebration. We have to learn many lessons from the former Prime Minister and imbibe it in our daily life. Well, on the occasion of Children's Day, I have been asked a few questions by Shayan and Shajil about the difference of children of today and our times. Well, children are always children. They are same. I don't find much of a difference. But time has changed. Time has changed. Now these children are surrounded by, they have a lot of digital communications among them. They have the handset, that is mobile, which is all the time in their hands. They have the TV, they have the computers, they have the laptops, the tablets, varieties of digital communications with them. But in our time, we do not have much of that. We were restricted to the radio or a transistor in our times, and we had a lot of newspapers at home. I remember my parents at home, they used to bring a lot of newspapers and make us read. So we were, even if we had to pass on a message to someone, either it was a telephone or we had to write a letter. Nowadays it has become very easy because we have developed, communication has become much easier. So that writing portion has nowadays stopped, I guess. And children are having easy access. Whatever they want to find out, anything they want to know, easily they can go to the Google is there. So it has become very easy. They need not go to find word meanings in a dictionary or to find places in atlas. Everything has become very easy for them. Not only for them, even for us, life has become very easy. For example, if I want to make a dish, I'll not be looking at my cookbooks anymore because I don't want to see where they are. But it is very easy for me to find out in my mobile whatever dish I want to make. Similarly, any meaning or whatever I want to know, something about plantation or orchid or any other flower, I'll immediately go to the mobile I have, which is always like my best friend. It's not only my best friend, I think everybody's best friend. So these are some of the differences that we're facing. And at the same time, a few education policies have also changed. If I talk about education, a few education policies have also changed, which have made today's children a little bit different than what we were at our times. So it is not the fault of the children or not the fault of anybody. I think the change according to the situation. So we have to also give ourselves a time, and we also have to be ourselves upgraded. Otherwise, we will be nowhere. For example, it is said in Rome, do as the Romans do. The third question was, what is the role of society towards children? Now, children are like beautiful flowers which make the garden very beautiful. They are the best resources, best future resources which we have. So we have to handle these little children with much care. It is important for every family member, every parent to know that we have to encourage our children all the time to do something creative, to learn, to give them the best opportunities, whatever we can, so that they have the spirit of learning in them. They are the future leaders of tomorrow.
So we have to give them a very good surroundings, let them learn, give them a lot of opportunities, let them explore. Everything should be done, but it should be done in a very safe manner. We have to give them safety and security all the time. That is the most important. Health-wise, we have to look after them. We have to see that they grow well, eat well, study well, and become a best future citizens of tomorrow and make their family proud, their country proud, and do something themselves for the country. These words, thank you. নেক্সট আমাৰ আব্বাৰ বন্ধু, তেওঁ এজন ভাল ইণ্টেলেকচুৱেল ব্যক্তি আৰু বিভিন্ন সামাজিক কামত জড়িত। তেওঁৰ নাম হ'ল ডক্টৰ আছাদুক আৰিফুল হুছেইন। আপোনালোকে দাদাক টিভিৰ টক শ্ব'সমূহত নিশ্চয় দেখিছে। আমাৰ দিনৰ শিশু আৰু আজিৰ দিনৰ শিশু কম্পেয়াৰ কৰিবলৈ গ'লে আটাইতকৈ ইম্পৰ্টেণ্ট বিষয়টো হৈছে যে আজিৰ দিনৰ শিশুৰ যিটো প্ৰগ্ৰেছিভ ৱে অফ লিভিং, সেইটো খুব ইম্পৰ্টেণ্ট। আমাৰ দিনত আমাৰ মাত্ৰ আমি এটা ইণ্ডাষ্ট্ৰিয়েল যুগত জন্ম হোৱা মানুহ। ইণ্ডাষ্ট্ৰিয়েল যুগত সেই সময়ত যিটো আমাৰ ধ্যান ধাৰণা আছিলে, এতিয়া এটা ইনফৰ্মেশ্যন যুগ। ইনফৰ্মেশ্যনৰ যুগত যিখিনি ল'ৰা ছোৱালী ডাঙৰ হৈছে, সিহঁতৰ কাৰণে ইনফৰ্মেশ্যনটো খুব ইজিলি একচেচিবল হৈ গৈছে। আমাৰ সময়ত ইনফৰ্মেশ্যনটো নাছিলেই। তো গতিকে আজিৰ দিনৰ ল'ৰা ছোৱালীবিলাক দে আৰ হাইলি ইনফৰ্মেটিভ। আমাৰ দিনত আমাৰ মাত্ৰ ইনফৰ্মেশ্যন আহিছিলে দুটা চ'ৰ্চৰ পৰা। এটা আছিলে কিতাপ পত্ৰ আৰু আনটো আছিলে মা দেউতা আৰু স্কুলৰ টিচাৰ, তেওঁলোকৰ পৰা আমালৈ ইনফৰ্মেশ্যন আহিছিলে। গতিকে আমাৰ ইনফৰ্মেশ্যনৰ ক্ষেত্ৰত আমাৰ হাই লিমিটেশ্যন আছিলে। কিন্তু আজিৰ যুগৰ ল'ৰা ছোৱালীবিলাক সাংঘাতিক প্ৰগ্ৰেছিভ। সেইফালৰ পৰা দে হেভ হেল অফ এ লট অফ ইনফৰ্মেশ্যন ফ্ৰম ভেৰিয়াছ চ'ৰ্চেছ, এণ্ড এজ এ ৰিজাল্ট মিনছ দে know much more than what we used to learn or we used to knew at that point of time. তো সেইকাৰণে মই ভাবোঁ যে এইটো এটা খুব ইম্পৰ্টেণ্ট কথা যে আজিৰ যুগৰ ল'ৰা ছোৱালীবিলাক হাইলি ইনফৰ্মেটিভ, দে লিভ ইন এ গ্ল'বেল ভিলেজ। আমাৰ কাৰণে সেই সময়ত যিটো চিন্তাৰ পৰিসৰ আছিলে, চিন্তাৰ পৰিসৰটো অত্যন্ত লিমিটেড আছিলে। আমাৰ নিজৰ গাঁওখন, নিজৰ চহৰখন, নিজৰ ডিষ্ট্ৰিক্টখন, তাৰ ভিতৰতে আমি সীমাবদ্ধ আছিলোঁ। কিন্তু আজিৰ যুগৰ ল'ৰা ছোৱালীবিলাক দে আৰ লিভিং ইন এ গ্ল'বেল ভিলেজ। তেওঁলোকে এতিয়া ইংলেণ্ডৰ কথা জানে, ফ্ৰান্সৰ কথা জানে, ইভিন সৰু সৰু কাণ্ট্ৰিবিলাক ঘানা চানাৰ কথাও তেখেতসকলে জানে। তাৰ লিভিং ষ্টাইল সেইবিলাকৰ পৰাও তেওঁলোকে বহুত শিকে। আৰু ৰিচেণ্টলি যিটো মানে কোৰিয়ান যিটো কালচাৰ, কোৰিয়ান কালচাৰৰ পৰা তেখেতসকলে বহুত কথাই শিকে। এতিয়া কোৰিয়ান পপ ইমান পপুলাৰ তেওঁলোকৰ মাজত। তো আমি কোৰিয়া যে এটা ইম্পৰ্টেণ্ট কাণ্ট্ৰি, সেইটো সময়ত আমি ভাবিবই পৰা নাছিলোঁ আমাৰ দিনত। But they are so highly informative and they are so, exposed to the modern world. সেইটো কাৰণে মই ভাবোঁ যে মই তেনেধৰণেই তুলনা কৰিম যে মাই জেনেৰেশ্যন ৱাজ লেছ ইনফৰ্মড এণ্ড দ্য প্ৰেজেণ্ট জেনেৰেশ্যন ইজ ভেৰি ভেৰি হাইলি ইনফৰ্মড। তো অবভিয়াছলি পৰিৱৰ্তনৰ কাৰণটোৱে হৈছে যে ইজিলি একচেচিবল ইনফৰ্মেশ্যন। তেওঁলোকে বহুতবিলাক ইনফৰ্মেশ্যন এতিয়া সহজে পাইছে। আৰু এটা জেনেৰেশ্যন গেপ, আমি সৰু থাকোঁতে আমাৰ মা দেউতাৰ লগত আমাৰ যিটো জেনেৰেশ্যন গেপ আছিলে, আমাৰ মা দেউতায়েও সেই সময়ত কৈছিলে যে আমাৰ ল'ৰা ছোৱালীবোৰ বেয়া হৈ গৈছে, আমাৰ ল'ৰা ছোৱালীবোৰ আমাৰ নিচিনা নহয়। এটা ধৰণৰ মানে জেনেৰেশ্যন গেপ এটা আমাৰ আব্বা আম্মাৰ দিনত আমাৰ লগত আছিলে আৰু আজিৰ সময়তো আছে। মই বহুত পেৰেণ্টছক দেখা পাওঁ যে তেওঁলোকে কয় যে আমাৰ ল'ৰা ছোৱালীবোৰ বেয়া হৈ গৈছে। মই কিন্তু বেয়া হৈছে বুলি নাভাবোঁ। মই ভাবোঁ ডেটছ এ জেনেৰেশ্যন গেপ। আৰু সেই জেনেৰেশ্যন গেপটোৰ মূল কাৰণটোৱে হৈছে যে উই ডোণ্ট লিভ অন দেয়াৰ শ্বুজ। তেওঁলোকৰ কি জীৱনটোত তেওঁলোক জীয়াই আছে সেইটো আমি বুজিবৰ কাৰণে অকণো এফৰ্ট নিদিওঁ। আৰু আমাৰ এই যিখিনি পেৰেণ্টছ, সেই পেৰেণ্টছখিনিৰ এটা লিমিটেশ্যনছ হৈছে কি যে উই ৱান্ট টু কণ্ট্ৰল দেম ইনষ্টেড অফ ফেচিলিটেটিং দেম। তেওঁলোকে এটা মডাৰ্ণ লাইফত ডাঙৰ দীঘল হৈছে, তেওঁলোকে জন্মৰ পিছতে মোবাইল পাইছে, তেওঁলোকে জন্মৰ পিছতে কম্পিউটাৰ দেখা পাইছে, যিটো আমি আমাৰ আধা বয়স পাৰ হৈ যোৱাৰ পিছত দেখা পাইছিলোঁ। ঠিক আছে, গতিকে আমি আমাৰ কনটেক্সটত তেওঁলোকক ডাঙৰ কৰিব বিচাৰিলে আমি এটা একচুৱেলি অপৰাধ কৰিম। উই উইল বি লিমিটিং দেম টু হেভ এ ফ্ৰী লাইফ এণ্ড এ ইণ্ডিপেণ্ডেণ্ট লাইফ। তো জেনেৰেশ্যন গেপটো সেইটো কাৰণে আহে যে আগৰ জেনেৰেশ্যনটোৱে নতুন প্ৰজন্মটোক তেওঁলোকৰ নিচিনা কৰিব বিচাৰে, এণ্ড দেট ইজ আনফেয়াৰ।
এবছলিউটলি আনফেয়াৰ নাই। নতুন জেনেৰেশ্যনৰ ল'ৰা ছোৱালীবিলাকে নতুন জেনেৰেশ্যনৰ যিবিলাক কনটেক্সট তাত জীয়াই থাকিব, কিয় আমাৰ কনটেক্সটত জীয়াই থাকিব? গতিকে সেইটো এটা ডাঙৰ অপৰাধ আমি ভাবোঁ যে আমাৰ জেনেৰেশ্যনৰ মানুহবিলাকে কৰে, যিটো আচলতে নকৰিলে ভাল বুলি মই ভাবোঁ। আমাৰ ল'ৰা ছোৱালীবিলাকক ফ্ৰীলি ডাঙৰ হ'বলৈ দিব লাগে। তেওঁলোকে এটা বেলেগ ধৰণৰ এটা পৃথিৱীত তেওঁলোক জীয়াই আছে, আৰু তেওঁলোকে এটা বেলেগ ধৰণৰ কনটেক্সটত ডাঙৰ হৈছে, বেলেগ ধৰণৰ এনভাইৰনমেণ্টত ডাঙৰ হৈছে। গতিকে তেওঁলোকৰ যিটো ছেল্ফ এৱেৰনেছ, সেই ছেল্ফ এৱেৰনেছটো অনাত আমি ফেচিলিটেট কৰাটোহে বেছি দৰকাৰ। মই ভাবোঁ বহুত ডাঙৰ বিশেষ একো দুৰ্ঘটনা হৈ যোৱা নাই বা বেয়া একো হোৱা নাই, খুব ভাল হৈ আছে। কিন্তু আমি পেচেণ্ট হ'ব লাগে, অলপ ধৈৰ্য ধৰিব লাগে, আৰু তেওঁলোকক বুজিবলৈ যত্ন কৰিব লাগে যে হাউ দে আৰ লিভিং, হাউ দে আৰ গ্ৰ'য়িং। এটা খুব ডাঙৰ ডিফাৰেঞ্চ মই দেখা পাওঁ যে যিটো আমাৰ দিনত আছিলে আৰু আজিৰ দিনৰ ল'ৰা ছোৱালীৰ মাজত সেইটো নাইকিয়া। সেইটো হৈছে কি যে আমাৰ সময়ত আমি ঘৰত এটা বেলেগ মানুহ, স্কুলত এটা বেলেগ মানুহ, বাহিৰত এটা বেলেগ মানুহ। আমি মা দেউতাৰ সন্মুখত একদম শান্ত শিষ্ট, সদায় আমি একদম ভাল এটা মা দেউতাই যাতে গৰ্ব কৰিব পাৰে তেনেকুৱা এটা ল'ৰা হৈ থাকোঁ। স্কুলত গ'লে আমাৰ উৎপাতৰ শেষ নাইকিয়া হৈ যায়। আৰু বাহিৰতো আমি যেতিয়া থাকোঁ, তেতিয়া বাহিৰত থাকিলেও আমাৰ কিমান কি যে আমি এক্সপেৰিমেণ্ট কৰোঁ বা বিভিন্ন ধৰণৰ ছ'চিয়েলি নট একচেপ্টেবল বহুত কথাই আমি কৰিছিলোঁ বাহিৰত থাকোঁতে। কিন্তু আজিৰ যুগৰ ল'ৰা ছোৱালীকো সেইটো মই আচৰিত দেখোঁ। সেইটো হৈছে যে সিহঁত ঘৰত যেনেকুৱা, মাক বাপেকৰ সন্মুখত যেনেকুৱা, টিচাৰৰ সন্মুখতো তেনেকুৱা, বাহিৰতো তেনেকুৱা। সেইটো মোৰ অবজাৰভেশ্যনটো মই কিমান শুদ্ধ মই নাজানো, কিন্তু মই তেনেকুৱা ধৰণেই দেখোঁ দেখোন। ল'ৰা ছোৱালীবোৰ যে মাক বাপেকৰ ওচৰত যেনেধৰণে থাকে, তেওঁলোকে টিচাৰৰ ওচৰতো থাকে। দে আৰ এজ অপেন এজ এনিৱেৰ এলছ তো সেইটো এটা বিৰাট ডাঙৰ এডভান্টেজ বুলি মই ভাবোঁ যে আজিৰ ল'ৰা ছোৱালীবিলাকৰ সেই যিটো দুখন মুখ লৈ ফুৰা, দুটা চৰিত্ৰ লৈ ফুৰা, তিনিটা চৰিত্ৰ লৈ ফুৰাৰ যিটো আমাৰ পেইন আছিলে, যিটো আমাৰ কাৰণে এটা ৱেইট আছিলে, সেই ৱেইটটো আজিকালি ল'ৰা ছোৱালীৰ মাজত নাই। তো সেইকাৰণে মই ভাবোঁ যে দে আৰ গ্ৰ'য়িং ইন এ ভেৰি ভেৰি ইণ্টাৰেষ্টিং ৱৰ্ল্ড। ছ'চাইটিৰ আচলতে শিশুসকলৰ প্ৰতি যিটো ভূমিকা, সেই ভূমিকাটো মই এনেকুৱা হোৱাটো বিচাৰোঁ। প্ৰথম কথাটো হৈছে কি যে তেওঁলোক যি ধৰণে ডাঙৰ হৈছে, সেইখিনিৰ পৰা আমি শিকিব লগা বহুত আছে। এতিয়া আমি এতিয়া এটা মোবাইল বা যিকোনো এটা গেজেট আমি ভালকৈ ইউজেই কৰিব নাজানো। কিন্তু সেই ল'ৰা ছোৱালীবিলাকে কেনেকৈনো শিকে, ক'তনো শিকে, ইমান পটককৈ তেওঁলোকে যিকোনো এটা নতুন গেজেট ইমান ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰে। তো এতিয়া কিছুমান মানুহে এনেকৈ ক'ব বিচাৰে যে আমাৰ দিনত মানুহে মানুহৰ লগত ইণ্টাৰেক্ট কৰিব বেছি ভালকৈ পাৰিছিলে, কিন্তু আজিকালি ল'ৰা ছোৱালীবিলাকে গেজেটৰ লগত বেছি ভালকৈ ইণ্টাৰেক্ট কৰে। দুটা বাচ্ছা একেলগে বহি থাকিলেও কথা নাপাতে। হয়, তেনেকুৱা চিটুৱেশ্যন নোহোৱা নহয়, হৈছে। কিন্তু ডেট ইজ দ্য চেঞ্জ ডেট ইজ কামিং অন দেয়াৰ ৱে। এতিয়া আমি সৰু থাকোঁতে আমাক বহুত সময়ত আমাৰ মা দেউতাই আমাক বাধা দিছিলে যে, আৰু কমপ্লেইন কৰিছিলে যে এই ল'ৰাটোৱে একো এডাল নকৰে, দিনটো খালি কিতাপ পঢ়ি থাকে, নভেল পঢ়ি থাকে, দস্যু ভাস্কৰ পঢ়ে, আমুক পঢ়ে, তামুক পঢ়ে, গতিকে সিহঁত বেয়া হৈছে, তেনেকৈ বুলি আমাক কৈছিলে। আৰু এটা টাইম আছিলে মই নিজে কম্পিউটাৰৰ এগেইনষ্টত কম্পিউটাৰ অহাটো কম্পিউটাৰ আহিলে আনএমপ্লয়মেণ্ট ক্ৰিয়েট হ'ব ধৰণৰ কথা কিছুমানৰ জৰিয়তে আমি কিছুমান বাধা আৰোপ কৰিছিলোঁ সমাজত, যে কৈছিলোঁ যে কম্পিউটাৰ আহিব নালাগে। কিন্তু তেতিয়া আমি বুজা নাছিলোঁ যে ইট ইজ ইনএভিটেবল। যেতিয়া এটা টেকন'লজিকেল ডেভেলপমেণ্ট হয়, টেকন'লজিকেল ডেভেলপমেণ্টটো হ'লে সেইটো এটা ছ'চাইটিৰ কাৰণে হয় টেকন'লজিকেল ডেভেলপমেণ্ট, আৰু সেইটো ইনএভিটেবল। আমি এতিয়া ৰখাই থোৱাটো উচিত নহয়, আৰু যিমান ৰখাই থ'ম সি এটা ভয়ংকৰ ৰূপত আহিব। গতিকে টেকন'লজিকেল যিবিলাক ডেভেলপমেণ্ট বা যিবিলাক কমিউনিটি ডেভেলপমেণ্ট, আমাৰ সমাজৰ যিটো ডেভেলপমেণ্ট, সেই ডেভেলপমেণ্টটোক আমি ফেচিলিটেট কৰিব লাগে। বাধা দিলে সি এটা ভয়ংকৰ ৰূপ ল'ব পাৰে। গতিকে আমাৰ ল'ৰা ছোৱালীবিলাকক মই ভাবোঁ যে আমাৰ পেৰেণ্টছে বা ছ'চাইটিয়ে ফেচিলিটেট কৰা দৰকাৰ। তেওঁলোকক যিমানবিলাক নতুন টেকন'লজি আহিছে, নতুন বিষয় আহিছে, মোবাইল আহিছে, কম্পিউটাৰ আহিছে, মোবাইলৰ জৰিয়তে ডাইভাৰ্ছ ইনফৰমেশ্যন আহিছে, ঠিক আছে, সেই ইনফৰমেশ্যনবিলাক কনজামশ্যনত আমি ফেচিলিটেট কৰা দৰকাৰ। তেখেতসকলে পৰ্ণগ্ৰাফি চাব বুলি মই মোবাইলটো বন্ধ কৰি দিয়াটো মই বিচৰা নাই। মই বিচাৰিছোঁ যে তেখেতসকলৰ লগত কথা পাতক, বুজাওক যে দিছ ইজ টু আৰ্লি ফৰ ইউ, তুমি এইটো চাবা, সময়ত চাবা। যিটো সময়ত আমাৰ সময়ত কি হৈছিলে, আমাক ছেক্স এডুকেশ্যন দিয়া হোৱা নাছিলে। ফলত আমাৰ সময়ত আমাৰ জেনেৰেশ্যনৰ বহুত ল'ৰা ছোৱালীয়ে ছেক্সুৱেল কিছুমান মিছকণ্ডাক্ট বহুত সহজে কৰি পেলাইছিলে। আৰু এতিয়াৰ যুগতো যিহেতু আমাৰ ল'ৰা ছোৱালীবিলাকক আমি যে গাইড কৰিব লাগে,
ফেচিলিটেট কৰিব লাগে সেই কথাটো নাভাবি পেলাই উই আৰ ট্ৰাইং টু ৰেজিষ্ট দেম। মই ভাবিছোঁ আমাৰ ছ'চাইটিয়ে তেওঁলোকক ফেচিলিটেট কৰিব লাগে। আপুনি মোবাইল এতিয়া সমাজৰ পৰা আঁতৰাই পঠাব নোৱাৰে, আপুনি এতিয়া কম্পিউটাৰ ডিজিটেল ৱৰ্ল্ড আপুনি পৃথিৱীৰ পৰা আঁতৰাই পঠাব নোৱাৰে, আহিবই। তাতকৈ আমি ল'ৰা ছোৱালীবিলাকক বাধা দিয়াৰ সলনি আমি তেওঁলোকক ফেচিলিটেট কৰিব লাগে আৰু তেওঁলোকক শিকিবলৈ দিব লাগে। তেওঁলোকক মোবাইল ফোন এটা সহজে দিব লাগে আৰু দেখুৱাই দিব লাগে যে ভাই মোবাইলত এইটো বস্তু পায়, এইকেইটা তোমাৰ কাৰণে নহয়, এইকেইটা তোমাৰ কাৰণে হয়। সেই বস্তুটো আমি তেওঁলোকৰ লগত ফ্ৰেংকলি কথা পাতিব লাগে আৰু কথা পাতি পেলাই তেওঁলোকক ছাপৰ্ট দিব লাগে। মই ভাবোঁ যে এতিয়াৰ যিটো আমাৰ প্ৰজন্ম, এই নতুন প্ৰজন্মটো আগৰ যিখিনি মানুহ তেওঁলোকে নিজৰ নিচিনা কৰিবলৈ কেতিয়াও বিচাৰিব নালাগে। তো মই ভাবোঁ যে আল্লাহ ইজ ভেৰি ক্ৰিয়েটিভ এণ্ড আল্লাহ ইজ নট মেকিং ওৱান থিং টুৱাইচ। একেটা বস্তু আল্লাই কেতিয়াও দুবাৰ নবনায়। তো মোক বনাইছে কাৰণে মোৰ ল'ৰাটো বা মোৰ ছোৱালীজনী মোৰ নিচিনা হ'ব, সেইটো কেতিয়াও মই ভবাটো উচিত নহয় আৰু সেইটো আনফেয়াৰ টু মাই নেক্সট জেনেৰেশ্যন। তেওঁলোক নতুন ল'ৰা ছোৱালী, তেওঁলোক এটা নতুন প্ৰজন্ম, আল্লাই তেওঁলোকৰ এটা বেলেগ ইম্পৰ্টেঞ্চ দেখা পাইছে, তাৰ কাৰণে তেওঁলোকক জন্ম দিছে আৰু তেওঁলোকে সেই দিশটোত যি ধৰণে স্পণ্টেনিয়াছলি যাতে যাব পাৰে, তেওঁলোকৰ যাতে বিপদ আপদ নহয়, তেওঁলোক যাতে মানসিকভাৱে তেওঁলোক ইম'চনেলি তেওঁলোক যাতে মিছগাইডেড নহয়, মিছকণ্ডাক্টেড নহয়, সেইটোৰ কাৰণে আমি ছাপৰ্ট ছিষ্টেমটোহে আমি ক্ৰিয়েট কৰি ৰাখিব লাগে, নট টু কণ্ট্ৰল দেম। কণ্ট্ৰলিং ইজ আনফেয়াৰ টু দ্য নিউ জেনেৰেশ্যন। থেংক ইউ। At the end, we are extending our heartiest gratitude to all the distinguished persons who participated, as well as the esteemed spectators for offering their precious times for our program. If you like our videos, please like and subscribe and share our videos. Thank you. Have a nice day.